নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো অল আসাম সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স বিএসসি নাৰ্ছিং বি ফাৰ্ম এণ্ড ডি ফাৰ্ম CW 2024 বৰ্ষৰ লগতে BMLT এণ্ড পেৰামেডিকেল কোৰ্চেছ CW 2024 বৰ্ষৰ যেহেতু আপোনালোকৰ আগন্তুক দিনত এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব তো তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আপোনালোকৰ মাজলৈ যিমানখিনি পাৰিছো দিবলৈ চেষ্টা কৰিছো তো আগৰ যদি ক্লাছসমূহ চোৱা নাই তেন্তে আপোনালোকে চাই ল'ব পাৰিব তো আজি লৈছো আপোনালোকৰ সাবজেক্ট টপ MCQ ফিজিক্সৰ লৈছো মক টেষ্ট নাম্বাৰ 1 হ'ব আপোনালোকৰ এইটো তো এই ধৰণে আমি কন্টিনিউ কৰিবলৈ চেষ্টা কৰিম তো লাষ্ট মিনিটছ ৰিভিজন হয় আপোনালোকৰ BSc নাৰ্ছিঙৰ বাবে যেহেতু 9 তাৰিখে এক্সাম অনুষ্ঠিত কৰা হ'ব আপোনালোকৰ HS ষ্টেণ্ডাৰ্ড NCERT বেস কোৱেশ্চন আপোনালোকক দিয়া হ'ব গুটেখিনি তো আৰু এক্সামত আপোনালোকৰ এই ধৰণৰ কোৱেশ্চনসমূহ অহা দেখা যাব তো সকলোৱে চাব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবলৈ নাপাহৰিব তো এয়া হৈছে আপোনালোকৰ কেৱল মাত্ৰ BSc নাৰ্ছিঙৰ বাবে নহয় কিন্তু আপোনালোকৰ BSc নাৰ্ছিং যেহেতু 9 তাৰিখে এক্সাম আছে তাৰ প্ৰতি বেছিকৈ আপোনালোকৰ কোৱেশ্চনখিনি ইম্পৰ্টেন্ট হ'ব তো লাষ্ট মিনিটছ ৰিভিজন হিচাপে আপোনালোকে মক টেষ্টটো দিয়ক আৰু স্ক'ৰসমূহ শেষত জনাবলৈ নাপাহৰিব এনসাৰখিনি কমে যেহেতু আৰু PDF খনি যদি আপোনালোকক লাগে যোৱা নেক্সট আপোনালোকৰ আগৰ ক্লাছত ডেসক্ৰিপচনতে WhatsApp আৰু লগতে টেলিগ্ৰাম চেনেলৰ লিংক দি দিছো আমি টেলিগ্ৰাম চেনেলত যেহেতু আপোনালোকৰ PDF ফৰমেটসমূহ দি থাকো তাতে গৈ আপোনালোকে কালেক্ট কৰি ল'ব পাৰে তো আগৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব বিচাৰি কৰি তো লিংকত ক্লিক কৰি আপোনালোকে PDF খিনি লাভ কৰিব পাৰিব তেতিয়া তো ফাৰ্স্ট কোৱেশ্চন আৰম্ভ কৰিছো স্কিপ নকৰি গুটেখিনি চাব আৰু চেনেলটোত এই ধৰণৰ সৰু সৰু আপডেটসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব তো ফাৰ্স্ট কোৱেশ্চন দি আছে দি স্পীড অফ লাইট ইজ দি ম্যাক্সিমাম ইন তো পোহৰৰ গতি সৰ্বোচ্চ ক'ত হয় বুলি কৈছে ডায়মণ্ড গ্লাছ ওয়াটাৰ ভ্যাকুয়াম তো শুদ্ধটো জনাবলৈ নাপাহৰিব প্ৰথমে অলপ দেৰি দিছো সময় আপোনালোকে ভাবি এনসাৰ দিব 5 সেকেন্ড মান তাৰ কমেন্টত প্ৰথমে জনাই ল'ব দি স্পীড অফ লাইট ইজ দি ম্যাক্সিমাম ইন পোহৰৰ গতি সৰ্বোচ্চ ক'ত হয় তো শুদ্ধটো জনাবলৈ নাপাহৰিব তো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব ভ্যাকুয়ামত পোহৰৰ গতি সৰ্বোচ্চ হয় ভ্যাকুয়ামত অপচন ডি ইজ কাৰেক্ট তো আমি যেনেকৈ লিখিছো বা আপোনালোকে এনসাৰখিনি যেনেকৈ পাম বুলি ভাবিছে PDFত ঠিক সেই ধৰণে পাব গুটেখনে কটো এডিট কৰা নাথাকিব ৰাইট এনসাৰটো এই ধৰণে আমি যেনেকৈ দিছো সেই ধৰণে আপোনালোকে পাই যাব PDF ফৰমেটত টেলিগ্ৰাম চেনেলৰ পৰা আপোনালোকে কালেক্ট কৰিব পাৰিব আগৰটো ভিডিঅ'ত ডেসক্ৰিপচনত লিংক দিয়া আছে টেলিগ্ৰাম চেনেলৰ হেতু জয়েন হ'ব নেক্সট হৰ্স পাৱাৰ ইজ অলসো এ ইউনিট অফ তো ঘোঁৰাৰ শক্তিও এটা একক বুলি কৈছে হেতু ওয়াৰ্কৰ পাৱাৰ এনাৰ্জি নে ফোৰ্সৰ হয় তো হৰ্স পাৱাৰ ইজ অলসো এ ইউনিট অফ পাৱাৰ ক্ষমতাৰ হয় অপচন বি ইজ কাৰেক্ট নেক্সট question number 3 দি আছে দি প্ৰডাক্ট অফ ফোৰ্স এণ্ড ডিসপ্লেসমেন্ট ইজ নোন এজ তো বল আৰু বিচ্যুতিৰ গুণফলক কি কোৱা হয় বুলি কৈছে মোমেন্টাম ভেলোচিটি দি ওয়াৰ্ক ডান নে গ্ৰেভিটি তো এইখিনি আপোনালোকে যেহেতু অসমীয়া ভাঙনি কৰি দিব লাগে বুলি মই নাভাবো যেহেতু আপোনালোকে হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰত পঢ়ি আছে মোমেন্টাম হৈছে ত্বৰণ ভেলোচিটি হয় গতিবেগ দি ওয়াৰ্ক ডান কাৰ্য গ্ৰেভিটি মধ্যাকৰ্ষণ শক্তি তো সকলোৱে জানে এইকিটা আপোনালোকৰ ট্ৰান্সলেট নকৰিলেও আপোনালোকে নিশ্চয়কৈ বুজি পায় বল আৰু বিচ্যুতিৰ গুণফলক কি কোৱা হয় শুদ্ধটো জনাবলৈ নাপাহৰিব তো ইয়াৰে শুদ্ধ আনসাৰ হ'ব দি ওয়াৰ্ক ডান অপচন সি ইজ কাৰেক্ট নেক্সট 4 নম্বৰ দিছে হুইচ অফ দি ফলোইং ইজ আনাদাৰ টাৰ্ম ফৰ ম্যাগনেটিজেশন তো তলৰ কোনটো শব্দ চুম্বকীয়কৰণৰ আন এটা শব্দ বুলি কৈছে তো কোনটো শব্দ চুম্বকীয়কৰণৰ আন এটা শব্দ তো ম্যাগনেটিক নিউট্ৰেলিটি বা চুম্বকীয় নিৰপেক্ষতা ম্যাগনেটিক পোলাৰাইজেশন চুম্বকীয় মেৰুকৰণ ম্যাগনেটিক পাৱাৰ চুম্বকীয় শক্তি ম্যাগনেটিক মোমেন্ট চুম্বকীয় মুহূৰ্ত তো শুদ্ধটো প্ৰথমে কমেন্টত জনাই লওক 4 নম্বৰটো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি আপোনালোকৰ ম্যাগনেটিক পোলাৰাইজেশন বা চুম্বকীয় মেৰুকৰণ তো চুম্বকীয়কৰণৰ আন এটা শব্দ হৈছে ম্যাগনেটিক পোলাৰাইজেশন বা চুম্বকীয় মেৰুকৰণ নেক্সট 5 নম্বৰ চাব আৰু শুদ্ধটো মই কোৱাৰ আগতে আপোনালোকে ক'লে ইমপ্ৰুভমেন্টটো আপোনালোকৰ এক্সামৰ বাবে ভাল হ'ব হুইচ এমং দি ফলোইং ইজ নট attracted by magnets তো তলৰ কোনটো চুম্বকে আকৰ্ষণ নকৰে বুলি কৈছে তো আইৰন নিকেল কপাৰ আৰু কোবাল্ট
তো চুম্বকে কোনটোক নকৰে আকৰ্ষণ তো শুদ্ধটো জনাব তো আইৰণক কৰে নিকেলক কৰে কোবাল্টক কৰে কিন্তু কপাৰক নকৰে অপচন সি হ'ব শুদ্ধ এনসাৰ নেক্সট 6 নম্বৰ which of the following is not a basic property of magnets তো তলৰ কোনটো চুম্বকৰ মৌলিক ধৰ্ম নহয় বুলি কৈছে শুদ্ধটো জনাব তো magnet exist as a monopole চুম্বক এক মেৰু হিচাপে বিদ্যমান আৰু attractive property আকৰ্ষণীয় সম্পত্তি directive property বা নিৰ্দেশনামূলক সম্পত্তি আৰু did they say like poles repel and unlike poles attract যেনেকৈ খুঁটাবোৰে বিকিত কৰে আৰু খুঁটাৰ দৰে নহয় আকৰ্ষণ কৰে তো তলৰ কোনটো মৌলিক চুম্বকৰ মৌলিক ধৰ্ম নহয় হেতু সুধিছে 6 নম্বৰটো তো ইয়াৰে শুদ্ধ আনসাৰ হ'ব চুম্বকৰ মৌলিক ধৰ্ম নোহোৱাটো ম্যাগনেট এক্সিষ্ট এজ এ মনোপল চুম্বক এক মেৰু হিচাপে বিদ্যমান কেতিয়াও নহয় এক মেৰু হিচাপে তো দুই মেৰু থাকে চুম্বকৰ নৰ্থ সাউথ পোল এই গতিকে এটো হ'ব শুদ্ধ আনসাৰ বা এটো ধৰ্ম নহয় মৌলিক ধৰ্ম নহয় বাকিখিনি অ্যাট্ৰাক্টিভ প্ৰপাৰ্টি থাকে ডাইৰেক্টিভ প্ৰপাৰ্টি থাকে লাইক পোলছ ৰিপেল এণ্ড আনলাইক পোলছ অ্যাট্ৰাক্ট হেতু থাকে গোটেইটা থাকে কিন্তু চুম্বক এক মেৰু হিচাপে বিদ্যমান নহয় সেই গতিকে মৌলিক ধৰ্ম নহয় অপচন এ ইজ কাৰেক্ট নেক্সট 7 নম্বৰটো give the SI unit of magnetic dipole moment so চুম্বকীয় ডাইপল ক্ষমতাৰ SI একক কি বুলি কৈছে তো শুদ্ধটো জনাব 7 নম্বৰটো গোটেইটা অপচন সোৱাৰ পিছত আপোনালোকে শুদ্ধটো জনাব নাপাৰিব আৰু স্কোৰসমূহ শেষত জনাব আৰু সিৰিজসমূহ চাই কেনে পাইছে কমেন্ট সেকশনত জনাব আপোনালোকে যদি সাপোৰ্ট কৰি যায় তেন্তে নিশ্চয়কৈ ভাল ভিডিঅ'সমূহ আহিব বুলি আশা কৰিছো তো যদি আপোনালোকে সাপোৰ্ট কৰে এই ভিডিঅ যদি আপোনালোকে 500 লাইকস পুৰা কৰে 500 লাইকস সম্পূৰ্ণ কৰে তেন্তে আপোনালোকৰ মাজলৈ মক টেষ্ট ফুললি মক টেষ্ট আপোনালোকৰ তিনটা পাৰ্টত লৈ আহিম বায়োলজি কেমিষ্ট্ৰি ফিজিক্স তিনটাৰে 25 75 নম্বৰ আমি মক টেষ্ট মাৰাথন লৈ আহিম তো যদি আপোনালোকে 500 লাইকস সম্পূৰ্ণ কৰে এটো টাৰ্গেট দিছো আপোনালোকক চ্যালেঞ্জ দিছো আপোনালোকে যদি কৰে তেন্তে তিনটা পাৰ্টত মক টেষ্ট আহিব তো তাতে ডিসকাশন নহব মক টেষ্ট অনলি আৰু এনসাৰ সমূহ নেক্সট দিনা আপোনালোকক কৈ দিয়া হ'ব চুম্বকীয় ডাইপোল ক্ষমতা SI একক হৈছে এম্পিয়াৰ মিটাৰ স্কয়াৰ অপচন ডি ইজ কাৰেক্ট এম্পিয়াৰ মিটাৰ স্কয়াৰ নেক্সট কোৱেশ্চন 8 নম্বৰ দি আছে which of the following is a natural magnet তলৰ কোনটো প্ৰাকৃতিক চুম্বক বুলি কৈছে তো ম্যাগনেটিক নিডল চুম্বকীয় বেজি বাৰ ম্যাগনেট বাৰ চুম্বক ম্যাগনেটাইট আৰু হৰ্স শো ম্যাগনেট বা ঘোঁৰাৰ নালৰ চুম্বক তলৰ কোনটো প্ৰাকৃতিক চুম্বক নহয় বুলি কৈছে তো শুদ্ধটো প্ৰথমে জনাই লওক কমেন্টত তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব ম্যাগনেটাইট অপচন সি হ'ব শুদ্ধ আনসাৰ ম্যাগনেটাইটটো হৈছে প্ৰাকৃতিক চুম্বক Next, 9 number is a magnet can only repel another magnet. So X is a surer test of magnetism. To identify X. So eta চুম্বকে আন এটা চুম্বককে বিকিত কৰিব পাৰে গতিকে X হৈছে চুম্বকত্বৰ এক নিশ্চিত পৰীক্ষা X চিনাক্ত কৰা বুলি কৈছে তো ডাইৰেক্টিভ বা নিৰ্দেশনা ৰিপালশন বিকৰ্ষণ ৰিমেনেন্স অৱশিষ্ট নে হিষ্টৰিসিস তো শুদ্ধটো প্ৰথমে জনাই লওক যে এটা চুম্বকে আন এটা চুম্বককে বিকিত কৰে বুলি কৈছে গতিকে X হৈছে চুম্বকত্বৰ এক নিশ্চিত পৰীক্ষা X চিনাক্ত কৰা X কি হ'ব বুলি কৈছে তো X হ'ব আপোনালোকৰ কাৰেক্ট আনসাৰটো ৰিপালশন বিকৰ্ষণ হ'ব অপচন বি ইজ কাৰেক্ট নেক্সট 10 নম্বৰটো এটা আপোনালোকে নিউমেৰিকেল কোৱেশ্চন লৈছো যেহেতু আপোনালোক নিউমেৰিকেলৰ আহিব কেটামান বেছি নাহে বাৰু আপোনালোকৰ নিউমেৰিকেলৰ ধৰি লওক 25 টাৰ ভিতৰত আপোনালোকৰ 5টা ধৰি লওক তাৰ ভিতৰত আহিব নেক্সট 10 নম্বৰ চাব এ ম্যাগনেটিক ডাইপোল অফ লেন্থ 10 cm has pole strength of 20 ampere meter find the magnetic moment of the dipole 10 cm moment of dipole তো 10 cm দৈৰ্ঘ্যৰ এটা চুম্বকীয় ডাইপোলৰ মেৰু শক্তি 20 ampere meter ডাইপোলৰ চুম্বকীয় ক্ষমতা কিমান বুলি কৈছে তো শুদ্ধটো জনাব প্ৰথমে টাইম দিছো 5 সেকেন্ড তাৰ ভিতৰত আপোনালোকে আনসাৰ দিব চেষ্টা কৰক তো এনসাৰটো দিলে নাই আপোনালোকে যদি দিয়া নাই আপোনালোকে ওয়েট কৰিব চাব আপোনালোকৰ ইয়াতে সুধিছে কি 10 cm দৈৰ্ঘ্যৰ এটা চুম্বকীয় ডাইপোলৰ মেৰু শক্তি 20 এম্পিয়াৰ মিটাৰ ডাইপোলৰ চুম্বকীয় ক্ষমতাটো উলিয়াব দিছে আপোনালোকৰ যোনটো নেকি ক্ষমতা হেতু উলিয়াব কৈছে তো ইয়াতে আমি আপোনালোকক কেটামান ফৰ্মুলা দিম হেকিটা মনত ৰাখিব লাগিব যেহেতু ডাইপোলৰ চুম্বকীয় ক্ষমতা বিচাৰক বা ক্ষমতা চুম্বকীয় ক্ষমতা উলিয়াবলৈ আপোনালোকে প্ৰথমে ম্যাগনেটিক ডাইপোল মোমেন্ট
যেহেতু চুম্বকৰ আপোনালোকৰ পোল হ'ব তো মেগনেটিক আমি শৰ্ট ফৰ্মত দিছোঁ মেগনেটিকৰ এম দিছোঁ ডাইপলৰ ডি দিছোঁ আৰু মোমেন্টৰ এম দিছোঁ মেগনেটিক ডাইপল মোমেন্ট ইজ ইকুৱেল টু পোল যোনটো নেকি আপোনালোকৰ চুম্বকীয় মেৰুৰ পোল থাকে সেইটো পোল ইয়াৰ সমান মেগনেটিক ডাইপল মোমেন্টৰ সমান এটা পোল তো ইমপ্লাইজ ইন তো স্ট্ৰেন্থ এছ দিছোঁ এছ টি স্ট্ৰেন্থ ইনটু মেগনেটিক লেন্থ এম এল দিছোঁ তো এতিয়া আপোনালোক ইমপ্লাইজ চিন দিছোঁ ইয়াতে দি দিছোঁ যেহেতু তো মেগনেটিক ডাইপল মোমেন্ট ইজ ইকুৱেল এম ডি এম ইজ ইকুৱেল কি হ'ব ইয়াতে আপোনালোকৰ যোনটো দিছে মেৰু এইটো আপোনালোকৰ ষ্ট্ৰেন্থটো সেইটো আপোনালোকৰ দিয়া আছে 20 এম্পিয়াৰ এম্পিয়াৰ মিটাৰ ইনটুটো তলত দি দিছোঁ 20 এম্পিয়াৰ মিটাৰ আৰু আপোনালোকৰ এইটো কোনটো দিয়া আছে মেগনেটিক লেন্থ দিয়া আছে আপোনালোকৰ 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ নহয় ইয়াতে 0.1 সেন্টিমিটাৰ হ'ব যেহেতু আপোনালোকৰ 10 সেন্টিমিটাৰটো কৰিলে মানে মিটাৰ পাৰ এম্পিয়াৰ মিটাৰলৈ নিলে 0.1 এইটো পইণ্ট আছে ধৰি লওক 0.1 মিটাৰ হ'ব তো এই দুটাক যদি পূৰণ কৰোঁ 20 আৰু 0.1ক যদি পূৰণ কৰোঁ তেন্তে আমি পাম 2 এম্পিয়াৰ স্কোৱাৰ অপশ্যন এ হ'ব শুদ্ধ এনসাৰ তো দুবাৰকৈ চাব এইটো যদি বুজি পোৱা নাই দুবাৰ চাব আপোনালোকে তেতিয়াহে বুজি পাব তো আজি আমি এইকেইটা কোৱেশ্চন ডিসকাস কৰিলোঁ কেইটানো শুদ্ধ কৰিব পাৰিলে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব আৰু আপোনালোকক টাৰ্গেট দিছোঁ যে 500 যদি লাইকস কমপ্লিট কৰে তেন্তে আপোনালোকৰ মাজলৈ 75ৰ আমি মক টেষ্ট পাতিম গোটেইকেইটা পাৰ্টৰ তাতে থাকিব আপোনালোকৰ বায়োলজি ফিজিক্স কেমিষ্ট্ৰি তিনটাৰে পিসিবি 75 টা কোৱেশ্চন থাকিব ফুললি মক টেষ্ট হ'ব আপোনালোকে কোৱেশ্চন খিনি দেখাৰ পিছতে এনসাৰ খিনি কমেন্টত জনাব লাগিব বা হোৱাটসএপ গ্ৰুপত আপোনালোকে প্ৰেৰণ কৰিব লাগিব আৰু মই আপোনালোকক নেক্সট দিনা হোৱাটসএপ গ্ৰুপত নহলে কমিউনিটি গাইডলাইনত এনসাৰ খিনি এখন পেজত লিখি কৰি দি দিম তো আশা কৰিছো আপোনালোকে এই কামটো কৰিব 75 টা কোৱেশ্চন মক টেষ্ট পাবলৈ যিমান পাৰে বন্ধুসকলে শেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো নেক্সট ভিডিঅ লগ পাম ধন্যবাদ